যোৰহাটতে সমাধিস্থ কৰা হ'ব জুবিন গাৰ্গক। জুবিনক সমাধিস্থ কৰিবলৈ তালিকাভুক্ত কৰা হৈছে যোৰহাটৰ তিনিটা স্থান। যোৰহাটৰ মৌবন্ধা, ছটাই অথবা জাজিত সমাধিস্থ কৰা হ'ব পাৰে জুবিন গাৰ্গক। জুবিনক সমাধিস্থ কৰিব পৰা স্থান পৰিদৰ্শন কৰিছে যোৰহাটৰ বিধায়কে। পৰিয়ালৰ অনুমতি পালেই যোৰহাটত হ'ব জুবিনৰ আজীৱন ঠিকনা। অৱসান ঘটিল এটা সোণালী যুগৰ। ছিংগাপুৰৰ পৰা শুকুৰবাৰ আহিল কেতিয়াও কল্পনা নকৰা ঘটনাটো। সাগৰতলী সাৱটি চিৰনিদ্ৰাত জুবিন। এন্ধাৰহীন মায়াবিনী দেশলৈ গলগৈ জুবিন গাৰ্গ। ভূপেন হাজৰিকাৰ পিছত জুবিনক এইদৰে হেৰুৱাই আজি এক প্ৰকাৰ শূন্য হৈ পৰিছে সমগ্ৰ অসম। জুবিন গাৰ্গৰ মৃত্যুৰ পাছতেই গৃহ জিলাত সমাধিস্থ কৰাৰ দাবী উত্থাপন কৰিছে যোৰহাটবাসীয়ে। কাৰণ জুবিনৰ শৈশৱ, কৈশোৰ আৰু সংগীতৰ চন্দ্ৰময় সুবিশাল যাত্ৰাৰ আৰম্ভণি হৈছিল গৃহ জিলা যোৰহাটৰ পৰা। এই যোৰহাটতে আছে জুবিনৰ পৰিয়ালৰ লোক। জুবিন সমগ্ৰ অসমবাসীৰে সম্পদ। কিন্তু যিমান হলেও জুবিনৰ বাবে কোনোবা এখিনিত অলপমান বেছি অধিকাৰ আছে যোৰহাটবাসীৰ। চৰ্চা অনুসৰি যোৰহাটত জুবিনক সমাধিস্থ কৰিবৰ বাবে তিনি ঠাই পৰিদৰ্শন কৰিছে স্থানীয় বিধায়কে। যদি পৰিয়ালৰ অনুমতি চৰকাৰে লাভ কৰে তেন্তে জুবিনৰ শেষ ঠিকনা হ'ব সাংস্কৃতিক নগৰী যোৰহাট। বিষয়টোৰ সংক্ৰান্তত চূড়ান্ত সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই যদিও খবৰ অনুসৰি গৃহ জিলা যোৰহাটত সমাধিস্থ কৰা হ'ব পাৰে জুবিন গাৰ্গক। যোৰহাটৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভূমিতে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ স্থাপন কৰাৰ প্ৰস্তাৱ গুৱাহাটী বিশ্ববিদ্যালয় গৱেষক সন্থাৰ। আনহাতে আমিন গাঁৱতো জুবিনৰ সমাধিস্থল হওক বুলি উত্থাপিত হৈছে দাবী। এই ক্ষেত্ৰত আলোচনাৰ মাধ্যমেৰে বিষয়টো নিষ্পত্তি কৰিব চৰকাৰে। উল্লেখযোগ্য যে জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুৰ সন্দৰ্ভত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সমূহ এজাহাৰ CID-লৈ স্থানান্তৰ কৰিবলৈ আৰু পুংখানুপুংখ তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে মুখ্যমন্ত্ৰীয়ে। নিউজ ডেস্ক ৰিপৰ্ট, লাইফ টাইম।